জংঘলৰ পৰা ঘূৰি আহোঁতে দুপৰীয়াই হৈ থাকিলে। আজি গাঁওবুঢ়া ককাইদেউ ঘৰলৈ যোৱা কথা আছিল। গাঁওবুঢ়া ককাইদেউক আজি পইচাটো ঘূৰাই দিয়াৰ কথা আছিল। সোনকালে যাওঁ, নহ'লে ঘৰেই আহি ওলাবহি। গাঁওবুঢ়া ডাঙৰীয়া, আপুনি ইয়াত যে? মই এইমাত্ৰ আপোনাৰ কথাকে ভাবিয়ে আছিলোঁ। মই তোক বিচাৰি বিচাৰিয়ে এইখিনি পালোহি। তই ভাবি থাকিলে হ'ব নেকি? আজিতো তই মোক পইচা ঘূৰাই দিয়াৰ কথা আছিলে। ব'ল এতিয়া মোৰ পইচাটো ঘূৰাই দে। পিছে গাঁওবুঢ়া ডাঙৰীয়া, এই কথাটোৰ কাৰণে মই আজি আপোনাৰ ঘৰলৈ যাবলৈকে ওলাইছিলোঁ। আপুনি পাৰে যদি মোক আৰু এসপ্তাহৰ সময় দিব পাৰিব নেকি? মই বৰ অসুবিধাত পৰিছোঁ। কি? তোক আৰু এসপ্তাহ সময় লাগে? ঠিক আছে, মই তোক এসপ্তাহ সময় দিম বাৰু। পিছে এটা চৰ্ততহে। যদি তই এসপ্তাহৰ পিছত পইচাটো ঘূৰাই দিব নোৱাৰ, তোৰ বাৰীৰ পিছফালে থকা সেই মাটিখিনি মোক দি দিব লাগিব। হ'বনে নাই ক? যদি হয়, মই তোক এসপ্তাহ সময় দিবলৈ ৰাজি আছোঁ। ঠিক আছে গাঁওবুঢ়া ডাঙৰীয়া, মই আপোনাৰ চৰ্তটো মানি লৈছোঁ। যদি কেনেবাকৈ এসপ্তাহৰ পিছত মই পইচাটো ঘূৰাই দিব নোৱাৰোঁ, তেতিয়া মোৰ বাৰীৰ পিছফালে থকা মাটিখিনি আপোনাৰ হৈ যাব। হ'ব, এতিয়া মই যাওঁ, মোৰ আৰু বহুত কাম আছে। ৰক্ষা, কিবাকে এসপ্তাহ সময় মিলালোঁ। এতিয়া বাকীখিনি মিলোৱাহে কথা আৰু। ময়ো যাওঁ, মোৰো ঘৰত বহুত কাম পৰি আছে। এই মানুহজনৰো আজি কি হ'ল জানো? হাবিলৈ ওলাই যাওঁতে ক'লে ঘৰলৈ সোনকালে আহিম। গাঁওবুঢ়া ডাঙৰীয়া ঘৰলৈ যাব লাগিব। এতিয়ালৈকে একো দেখা দেখিয়ে নাই। হে ভগৱান, সকলো যেন তোমাতেই ভৰসা আৰু। হেৰা, সেইফালে চাইনো অকলে অকলে কি ফোন বনাই আছা? এইফালে চোৱাচোন, মই আহিলোঁ। মই অকলে অকলে একো ফোন বনাই থকা নাই অ'। আপোনাৰ কথাকে ভাবি আছিলোঁ। কেলে আপুনি হাবিৰ পৰা আহি গাঁওবুঢ়া ডাঙৰীয়া ঘৰলৈ যোৱা কথা নাছিল জানো? মইতো লৰালৰিকে তোমাক তাকেই ক'বলৈ আহিছোঁ। এতিয়া আৰু গাঁওবুঢ়া ডাঙৰীয়া ঘৰলৈ নগ'লেও হ'ব। হাবিৰ পৰা উলটি আহোঁতে বাটতে লগ পালোঁ আৰু তেওঁক মই মোৰ কথাটো কৈছিলোঁ। কি ক'লে তেওঁ, কওকচোন? মই তেওঁক এসপ্তাহৰ সময়ৰ কথা কৈছিলোঁ, কিন্তু তেওঁ আমাৰ ওচৰত এটা চৰ্ত ৰাখিছে। চৰ্তটো কি জানা? যদি আমি এসপ্তাহৰ ভিতৰত পইচা ঘূৰাই দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ বাৰীৰ পিছফালে থকা যে মাটিখিনি, তাত যে আমি তৰমুজৰ খেতি কৰোঁ, সেই মাটিখিনি হেনো তেওঁৰ হৈ যাব। তেওঁ তেনেকৈহে ক'লে নেকি? আচলতে আমাৰ নিচিনা দুখীয়া মানুহৰ মূল কোনেও নুবুজে। মই ভাবিছিলোঁ তৰমুজৰ খেতি কৰি পোৱা তৰমুজবোৰ বেছি আমি যি পইচা পাম, সেয়াই আমি গাঁওবুঢ়া ডাঙৰীয়াক দিব পাৰিম। কিন্তু এতিয়া দেখোন ওলোটাটোহে হ'ল। ৰ'বাচোন, অধৈৰ্য নহ'বা। ভগৱান আছে নহয়, কিবা এটা উপায় নিশ্চয় ওলাব। ময়ো যাওঁ, খেতিডৰাৰ ওচৰৰ পৰা আহোঁগৈ। ঠিক আছে তেতিয়াহ'লে, আপুনি যাওক, ময়ো খোৱা লোৱাৰ যোগাৰ কৰোঁগৈ। ৰক্ষা, খেতিডৰালৈ আহিহে মনটো ভাল লাগিছে। তৰমুজখিনি যেনেকৈ হওক বুলি ভাবিছিলোঁ তেনেকৈয়ে হৈছে। যদি ঈশ্বৰে কৰে, এই সপ্তাহতে চপাব পাৰিম। একো যদি বাধা বিঘিনি নাহে, তেতিয়াহ'লে আৰু ৩-৪ দিনৰ পিছত তৰমুজ ছিঙিবই পৰা হ'ব। আৰু সেই তৰমুজখিনি বজাৰত বেছি গাঁওবুঢ়া ডাঙৰীয়াক পইচাটোৰ লগতে দিয়ে দিব পৰা হ'ব। নহ'লে যে এনেই খেতিডৰা গাঁওবুঢ়াৰ হাতলৈ যাব। সন্ধিয়া হৈ আহিলেই, ময়ো ঘৰলৈকে যাওঁ। কাইলৈ সোনকালে উঠি বজাৰৰ ফালে এপাক মাৰিব লাগিব। তৰমুজৰ দৰদাম কি হৈ আছে, আও ভাও লৈ আহিব লাগিব। হেৰা, তোমাৰ বাৰু এনেকুৱা লাগিছেনে? মোৰ মনটো হ'লে বৰ বেয়া লাগি আছে। কিবা এটা হ'ব যেন লাগিছে, গম পাইছানে? কি হ'লনো? আপোনাৰ কিবা গা চা বেয়া লাগিছে নেকি? মনটো তেনেকৈ আছে যে? ৰ'বচোন, ভগৱান আছে বুলি দেখোন আপুনিয়ে কয়। অলপ ধৈৰ্য ধৰকচোন, যি হয় দেখা যাব নহয়। নহয় গাঁওবুঢ়া ডাঙৰীয়াই সেই চৰ্তটো দিয়াৰ পৰা মোৰ মনটো কিবা একেবাৰে ভাল লাগি নথকা হৈছে। এসপ্তাহৰ ভিতৰত পইচা ঘূৰাই দিব নোৱাৰিলে যে মাটিকণ তেওঁৰ হাতলৈ যাব। মই ভাতকেইটা খাই বাহিৰলৈ যাওঁতে বতৰটো বৰ গোমা গোমা দেখিছিলোঁ। পিছ ৰাতিলে কিবা বৰষুণে আহিব যেন পাওঁ। আপুনি যে মোকো চিন্তাত পেলাই দিলে জানেনে? ব'লক এতিয়া শুই থাককগৈ। ইমান চিন্তা কৰি থাকিব নালাগে। ৰাতিপুৱা সোনকালে শুই উঠিয়ে বাৰীৰ ফালৰ পৰা এপাক আহিবগৈ, আৰু ভাতকেইটা খাই উঠিয়েই বজাৰৰ পৰাও এপাক আহিবগৈ। হ'ব দিয়া মানুহজনী, তুমি যদি তেনেকৈয়ে কৈছা, হ'ব বাৰু। হাই, হে ভগৱান, কি হৈ গ'ল এতিয়া? মই কি কৰোঁ? হে ভগৱান, তুমি ক'ত আছা? যোৱা ৰাতি মোৰ মনটোৱে ঠিকেই কৈছিলে, কিবা এটা হ'ব। হেৰা মানুহজনী, সোনকালে আহা তুমি। এয়া কি হৈ গ'ল চোৱাহি। হে ভগৱান, কি হৈ গ'ল এয়া আমাৰ লগত? আমি ইমান দিনে ভাবি থকা আমাৰ সপোনবোৰ কি হ'ব? এতিয়া আমাৰ এই ইমান ধুনীয়া মাটিকণ, দেউতাই দি থৈ যোৱা সম্পত্তিকণ গাঁওবুঢ়া ডাঙৰীয়াৰ হাতলৈ গুচি যাব। হে ভগৱান, চকু মেলি চোৱা। হেৰা ৰামু, তুমি কিয় ইমান মন মাৰিছা? এইফালে চোৱা, এইফালে, মই তলত আছোঁ। তুমি বৰ সাহসী আৰু সহজ সৰল মানুহ, সেইকাৰণে ভগৱানে এইকণ তোমাক উপকাৰ কৰিছে। এতিয়াও তোমাৰ সকলো ধ্বংস হৈ যোৱা নাই। কোন হয় তুমি? সন্মুখলৈ আহা, মোৰ বৰ ভয় লাগিছে। মই কেতিয়াও এনে ঘটনা জীৱনত দেখা নাই। মোৰ বহুত ভয় লাগিছে, তুমি মোৰ সন্মুখলৈ আহা। তুমি এনেই মোক বিচাৰি আছা? এইয়া চোৱাচোন, মই তলতেই আছোঁ।
গোটেই তৰমুজবোৰ বৰষুণত ধ্বংস হৈ গ'ল, কিন্তু মই ভালেৰে আছোঁ, কাৰণ এইখন ভগৱানে তোমাক সহায় কৰিছে। তুমি মোক ঘৰলৈ লৈ যোৱা আৰু মোক কাটাগৈ। কাটি ইয়াৰ ভিতৰত ওলোৱা বীজখিনি তুমি আকৌ ৰোপণ কৰা। চাবা, পিছদিনা গছত লমালমে তৰমুজ লাগি থাকিব। তুমি বাৰু সঁচা কথা কৈছানে, নে তোমাৰ মায়াৰ জালত বন্দী কৰিবলৈ বিচাৰিছা? মোৰ কিন্তু সঁচাকৈয়ে ভয় লাগিছে। নহয় নহয়, তুমি ভয় কৰিব নালাগে, মই তোমাক সঁচাকৈয়ে কৈছোঁ। তুমি চাবা, মই কোৱাৰ ধৰণেৰে কৰিলে পিছদিনা ইয়াতে লমালমে তৰমুজ লাগি থাকিব, আৰু তুমি সেয়া বজাৰত বেচি গাঁওবুঢ়া ডাঙৰীয়াক পইচাটো ধাৰ মাৰিব পাৰিবা। মই গম পাইছোঁ তোমাৰ সৰলতাৰ সুযোগ লৈছে গাঁওবুঢ়া ডাঙৰীয়াই, সেইকাৰণে মই তোমাৰ লগত তেনে অন্যায় হ'বলৈ নিদিওঁ। হ'ব দিয়া, এতিয়া এনেই বেছি চিন্তা কৰি সময় নষ্ট কৰিব নালাগে। মই কোৱা ধৰণে তুমি কামখিনি কৰাগৈ, আৰু দুয়ো সুখে সুখে জীৱন পাৰ কৰাগৈ। ধন্যবাদ তৰমুজ মহাশয়, আমি আপোনাৰ এই উপকাৰ কেতিয়াও নাপাহৰোঁ। আমি আপোনাৰ নাম উজ্বলাই ৰাখিম। আমি আপোনাৰ তৰমুজ বিক্ৰী কৰি পোৱা পইচাৰে সকলো দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰিম।